নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং। আপোনালোকে যেহেতু পত্ৰ আমালৈ প্ৰেৰণ কৰিছে তাৰ এখন পত্ৰ আমি ল'বলৈ চেষ্টা কৰিম, আনহাতে তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল। দাদা স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানিম। আজিৰ গ্ৰহগতি এনেধৰণৰ: কেতু কন্যা ৰাশিত, ৰাহু মীন ৰাশিত, আজি শনি স্বক্ষেত্ৰীত আমাৰ কুম্ভ ৰাশিত বহি আছে, মংগল মেঘ ৰাশিত বহি আছে, বৃহস্পতি আজি বৃষ ৰাশিত বহি আছে, আজি শুক্ৰ ৰবি আৰু বুধ বহি আছে মিথুন ৰাশিত, লগ্ন হ'ল কৰ্কট লগ্ন, চন্দ্ৰ আজি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণা সপ্তমী, সৌভাগ্য যোগ, আজি বৈশ্যবৰ্ণ, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ, অমৃত যোগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজি শুভ কৰ্মত শুভ ফলদায়ক হ'ব, দিনটোত তাল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে দিনটোৰ ৰাশিফলত মই দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শাৰীৰিক অৱস্থা কিছু দুৰ্বল, আজি ভাল খা খবৰ আদি পাব পাৰে। আজিৰ দিনটোত বিভিন্ন ধৰণৰ চিন্তাই আপোনাক মন বিচলিত কৰিব। আজি বিয়া বাৰু যোগাযোগৰ ক্ষেত্ৰত শুভ সংযোগ স্থাপন হ'ব পাৰে। বেঙুনীয়া বৰণটো শুভ, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া বৃষ ৰাশি টৰাছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ অহাৰ পথ মুকলি হোৱাৰ পৰা আজি বিভিন্ন দিশত বাধা বিঘ্নিও আছে। অৱশ্যে আবেলি পৰত টকা পইচা হাতলৈ আহিব পাৰে। নিজ কৰ্মত বিশ্বাস ৰাখক। সন্তানৰ বাবে আজি সমাজত আপোনাৰ সন্মান বৃদ্ধি, সন্তান সম্ভৱ বা কন্যা সন্তানৰ জন্ম দিব পাৰে। নীলাবৰণটো শুভ, বগা কালাৰটো অশুভ। এতিয়া মিথুন ৰাশি জেমিনি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি দুৰ্গা দেৱীৰ স্তোত্ৰ পাঠ কৰক, ভাল হ'ব। প্ৰেম প্ৰীতিৰ দিশত মধ্যম ফল পাব। কোনো দৰকাৰী কামত আজি চেষ্টা কৰিলে সফলতা পাব। আজি সমস্যাবোৰে চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। সাধাৰণতে সংগ্ৰাম কমিব যদিও পৰিৱেশ বিশেষ বেয়াও নহয়। বিদ্যাত শুভ ফল পাব। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লওক। আজি বন্ধু বান্ধৱীৰ পৰা সকলো কামত উৎসাহ পাব, যদিও তেওঁলোকৰ ওপৰত ভৰসা নকৰিব। আজি বিদ্যাত শুভ, দাম্পত্যত মধ্যম ফল, ক্ষিপ্ত পৰিৱেশৰ আৰম্ভণি হ'ব পাৰে। আজি বগা কালাৰটো শুভ আৰু আনলাকি কালাৰ হ'ব নীলা, ব্লু। আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ। হয়, পত্ৰখনত লিখিছে যে পৰুৱাক চেনি খোৱালে শনিৰ দশা নাশ হয় বুলি কয়, হয় নে নহয়? হয়, আপুনি ঠিকে কৈছে। পৰুৱাক যদি শনিবাৰ দিনা চেনি খুৱায় তেতিয়া শনিৰ দশা নাশ হয়, আৰু পৰুৱাক আটা আৰু চেনি যদি সদায় খুৱায় তেতিয়া ঋণৰ পৰা মুক্তি পায়। আৰু চৰাই চিৰিকটিক যদি আপুনি সদায় খুৱায় তেতিয়া নৱগ্ৰহৰ দুখ নাথাকে। গাই গৰুক ৰুটি আৰু গুড় খোৱালে সকলো দেৱ দেৱীয়ে খুচ হয়। ঠিক তেনেকুৱা কাউৰীক যদি কিবা মিঠা বস্তু খুৱায় পিতৃদোষৰ পৰা মুক্তি পায়। আৰু ক'লা কুকুৰক ৰুটি খোৱালে বেয়া নজৰ নপৰে, লগতে শনি ৰাহু কেতু শান্ত থাকে। ধন্যবাদ জনাইছোঁ। আমি ৰাশিফলৰ মাজলৈ যাম। এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স, সিংহ ৰাশিৰ বাবে, মানে লিঅ'। শাৰীৰিক অৱস্থা কিছু অসুস্থ। আজি ডাঙৰজনৰ পৰা উৎসাহজনক কথা শুনিব নাপাব মানে, আৰু কোনো ভাল খা খবৰে মনত আনন্দ দিব। ভ্ৰমণত কিছু সমস্যা থাকিব, আৰু বিদ্যা লাভত কিছু বাধা আছে। প্ৰেম প্ৰীতিত মধ্যম ফল। আজি ধৈৰ্যৰে প্ৰতিকূল বিষয় আদি নিয়ন্ত্ৰণ কৰক, ভাল হ'ব। ক্ৰীম বৰণ শুভ, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সক্ৰিয় কৰ্মত উন্নতি, ব্যৱসায় বাণিজ্যত জড়িতসকলে লাভৱান হ'ব। আন মানুহৰ কথা লৈ অসন্তুষ্টি প্ৰকাশ, আত্মীয়ৰ সহায় সহানুভূতি, বিদ্যাত শুভ, ভ্ৰমণত শুভ, বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। ব্লেক কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, কাপছ এণ্ড চেৰিয়ট। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি ডিজেবল পাৰ্চনক ক'লা বৰণৰ মিঠাই খাব দিয়ক, লগতে দান ধ্যান কৰক, ভাল হ'ব। টকা পইচা দিশত চিন্তিত হ'ব পাৰে। কোনো কাৰণত বাধ্য হৈ আনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিব লগা হ'ব পাৰে। স্বাৱলম্বিতা আপুনি পচন্দ কৰে যদিও আপোনাক আজি খোৱাৰি নিদিবই। খৰচা পাতি বৃদ্ধি হ'ব, দিনটোত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত শুভ ফল, অৰেঞ্জ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, কাপছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে দিনটো ভালদৰে পাৰ হ'ব যদিও আজি কিছু সমস্যাই দেখা দিব পাৰে। শাৰীৰিক দিশত মধ্যম ফল, বিদ্যাত মোটামুটি ভাল। আজি কেতু মংগল শুক্ৰ ৰবি যাৰ জীৱনত শুভ
তেওঁলোকৰ বাবে দিনটোত বেছি কষ্ট নাই নীলাবৰণটো শুভ আৰু য়েলো কালাৰটো অশুভ দাদা এতিয়া বিষয়ৰ মাজলৈ আহোঁ আমি হয় আজিৰ বিষয় হৈছে শনি যন্ত্ৰম যদি আপোনাৰ শনি গ্ৰহ অশুভ তেতিয়া এই যন্ত্ৰমটো আপুনি ফটো মাৰি ল'ব পাৰে এই যন্ত্ৰমটো মন কৰিব এনেধৰণৰ এনেকুৱা এটা যন্ত্ৰম আপুনি আৰ্ট কৰি ল'ব পাৰে যন্ত্ৰমটো চাব ওপৰত লিখা আছে 1038579611 আপুনি যদি ইফালৰ পৰা প্লাছ কৰে তেতিয়া কিন্তু আপুনি প্লাছ কৰি থাকক যেনে 9 + 4 13 আৰু +8 21 তাৰমানে 21 2 + 1 3 যদি ইফালৰ পৰা প্লাছ কৰে 21 আহিব তেতিয়াও 2 + 1 3 যোনফালে প্লাছ কৰে আপুনি 21 আহিব আৰু যোগ সংখ্যাটো কিন্তু 3 আহিব গতিকে জ্যোতিষ বিশ্বাস মতে আপুনি শনি গ্ৰহৰ বাবে এই যন্ত্ৰটো প্ৰতিষ্ঠা কৰিব পাৰে শনিৰ নাম শুনিলে সকলোৱে ভয় খায় ত্ৰাসৰ সৃষ্টি হয় শনি যন্ত্ৰটো মাটি ফলিত এখন মানে মাটিৰ এটা কিবা হেৰিত এঙাৰ এটুকুৰাৰে শনিবাৰ দিনা 1টাৰ পৰা 2টা বজাৰ ভিতৰত শনি পীড়িত ব্যক্তিয়ে যদি ধূপ ধূনা তথা পূজা অৰ্চনাৰে লিখি মূৰৰ ওপৰত 7 বাৰমান ঘূৰায় আৰু ওম স্বঃ শনিশ্বৰায় নমঃ এই মন্ত্ৰটো মাতে আৰু ইয়াৰ পিছত যন্ত্ৰটো দূৰৰ কুঁৱা নতুবা পুখুৰী অথবা নদীত পেলাই দিব আৰু 17টা শনিবাৰে এনে কৰিব লাগিব সেই কুঁৱা বা পুখুৰী বা নদীৰ পৰা পানী ভুলতো গ্ৰহণ নকৰিব নতুবা গা পা নুধুব মনত ৰাখিব যন্ত্ৰটো বনোৱাৰ সময়ত আপুনি নীলা বৰণৰ কাপোৰ কানি পিন্ধি থাকক তেনেকুৱা যদি কৰিব পাৰে সোনকালে শনিৰটো খণ্ডন হ'ব আৰু আপুনি উপকৃত হ'ব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ দুখন কাৰ্ড পেণ্টাকলছ এণ্ড টেম্পাৰেন্স ধনু ৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ দাম্পত্যত মধ্যম ফল দৰিদ্ৰ নাৰায়ণৰ প্ৰতি আজি কিছু মনত সন্দেহ থাকিব আজি সন্তানৰ ভাল খবৰ টকা পইচা সা সম্পত্তি অৰ্জন বিয়া বাৰুৰ যোগাযোগত শুভ সময় প্ৰেমত শুভ য়েলো কালাৰ লাকি আনলাকি কালাৰ হ'ব মেৰুন কালাৰ মকৰ ৰাশি কেপ্ৰিকৰ্ণ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে দিনটোত ভাল বেয়া দুটা দিশাই প্ৰতিফলিত হ'ব বিদ্যাৰ দিশত জটিলতা কৰ্মৰ দিশত সফলতা কিন্তু মন্থৰতা থাকিব আজি খৰচা পাতিৰ লগত মনত কিছু দুখ থাকিব আৰু অপব্যয় হ'ব পাৰে বিয়া বাৰুৰ যোগাযোগত আজি আগবাঢ়িব পাৰে ভাল হ'ব ৰঙা বৰণটো শুভ আজিৰ দিনটোত আনলাকি কালাৰ হ'ব অশুভ কালাৰ হ'ব ব্লু নীলা এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ ওৱান্স এণ্ড সোৰ্ছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত শুভ যোগ দেখা যায় আজি বিভিন্ন কামত বাধাৰ সৃষ্টি হ'ব পাৰে পাব লগা সা সম্পত্তি হাতলৈ আহিব যদিও নতুন কামত উৎসাহ পাব প্ৰেমত মধ্যম দাম্পত্যত উদ্বেগ অশান্তি আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যাত্ৰা কৰাৰ সময়ত কেইটামান কৰি নিজৰ লগত ৰাখক ক্ৰীম বৰণটো ইউজ কৰক বেঙুনীয়া কালাৰটো অশুভ কালাৰ হ'ব এতিয়া আহক মীন ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মানসিক অৱস্থা অস্থিৰ সংৰাগ বৃদ্ধি পাব শৰীৰত কিছু অসুস্থতা পাব লগা সা সম্পত্তি ঘূৰাই পাব আজি ঘৰুৱা পৰিৱেশ মধ্যম থাকিব ভ্ৰমণৰ ক্ষেত্ৰত সাধাৰণ কিছু শুভ ফল বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব আজি নিবনুৱাসকলৰ ভাল বেঙুনীয়া কালাৰটো শুভ কালাৰ আনলাকি কালাৰ হ'ব আজিৰ দিনটোত ব্লেক ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটি শেষ কৰিব লাগিব দাদা ঠিকনাটো এবাৰ হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বা আপোনালোকৰ সেই সমস্যাসমূহৰ সমাধান আপোনালোকে পোৱা নাই তেনেহ'লে আপোনালোকে যোগাযোগ কৰক জ্যোতিষ শাস্ত্ৰবিদ কিৰো য়াঙৰ সৈতে আমি ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ